নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 27 ফেব্ৰুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এডভান্টেজ আসাম 2.0 জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যি 71টাকৈ বৃহৎ ঘোষণা কৰিছে। আমি জনাই আছো বিশেষ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আসাম 2.0 জৰিয়তে ৰাজ্যখনৰ বাবে কি 71টাকৈ ঘোষণা কৰিছে তাৰ প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, অসমত 55,179 কোটি টকাৰে নিৰ্মাণ হ'ব পথ। এডভান্টেজ আসাম 2.0 জৰিয়তে বৃহৎ ঘোষণা কৰা হৈছে। অসমত 55,179 কোটি টকাৰে নিৰ্মাণ হ'ব পথ। গুৱাহাটীত নিৰ্মাণ হ'ব 6 লেনযুক্ত হাইৱে। এটা বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে গুৱাহাটীত নিৰ্মাণ হ'ব 6 লেনযুক্ত হাইৱে। আমি জনাই আছো বিশেষ খবৰ, বাইহাটা চাৰিআলিৰ পৰা চিপাঝাৰলৈ 6 লেনযুক্ত হাইৱে হ'ব। ৰিং ৰোড হ'ব গুৱাহাটীত। আমি জনোৱাৰ চেষ্টা কৰিছো বাইহাটা চাৰিআলিৰ পৰা চিপাঝাৰলৈ কানেক্ট কৰা হ'ব 6 লেনযুক্ত হাইৱে। চিপাঝাৰৰ পৰা কুৰুৱালৈ 6 লেনযুক্ত হাইৱে হ'ব। কুৰুৱাৰ পৰা নাৰেংগীলৈ 6 লেনযুক্ত হাইৱে হ'ব। এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এডভান্টেজ আসাম 2.0 জৰিয়তে গুৱাহাটীত ৰিং ৰোডৰ কথা উল্লেখ কৰা হৈছে। ৰিং ৰোড স্থাপন কৰা হ'ব গুৱাহাটীত। কুৰুৱাৰ পৰা নাৰেংগীলৈ 6 লেনযুক্ত হাইৱে হ'ব। 6 লেন ৰিং ৰোড নিৰ্মাণ কৰা হ'ব গুৱাহাটীত। ৰিং ৰোড আৰু গুৱাহাটীৰ মাজত কম সময়তে যাত্ৰা কৰিব পৰা যাব। জাগিৰ ৰোডৰ ছেমি কণ্ডাক্টৰৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ কম সময়তে আহিব সামগ্ৰী। সোণাপুৰৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ 6 লেন হাইৱে কৰা হ'ব। জাগিৰ ৰোডৰ পৰা গুৱাহাটী 40 মিনিটত আপুনি যাত্ৰা কৰিব পাৰিব। এটা বিশেষ খবৰ, 5,800 কোটি টকা ব্যয় সাপেক্ষে কৰা হ'ব ৰিং ৰোড প্ৰকল্পৰ কাম। গুৱাহাটীৰ পৰা বৰাকলৈ মাত্ৰ 5 ঘণ্টাত যাব পাৰিব। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ গুৱাহাটীৰ পৰা বৰাপানীলৈ 4 লেনযুক্ত ৰাস্তা নিৰ্মাণ কৰা হ'ব। বৰাপানীৰ পৰা সুৰংগৰ জৰিয়তে সংযোগ স্থাপন কৰা হ'ব বৰাকৰ পঞ্চগ্ৰামলৈ। এটা বিশেষ খবৰ, বৰাপানীৰ পৰা সুৰংগৰ জৰিয়তে সংযোগ স্থাপন কৰা হ'ব বৰাকৰ পঞ্চগ্ৰামলৈ। 25,000 কোটি টকা ইয়াৰ বাবে বিনিয়োগ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। অসমত উত্তৰ পূবৰ প্ৰথমটো এক্সপ্ৰেছ হাইৱে হ'ব। ব্ৰহ্মপুত্ৰ আৰু বৰাকক সংযোগ স্থাপন কৰি নিৰ্মাণ কৰা হ'ব এক্সপ্ৰেছ হাইৱে। কাজিৰঙাত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ। এটা ব্ৰেকিং নিউজ, 6,000 কোটি টকাৰে এই এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা হ'ব। এডভান্টেজ আসামৰ জৰিয়তে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসমত পানীৰ তলত সুৰংগ নিৰ্মাণ কৰা হ'ব। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰা হ'ব সুৰংগ, যিটো অসমে কল্পনা কৰিব পৰা নাছিল। সেয়া এডভান্টেজ আসামৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ জৰিয়তে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 15,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব টানেল। 12 কিলোমিটাৰ দীঘল হ'ব পানীৰ তলৰ এই সুৰংগ। ভূটান পৰ্যন্ত ৰাজপথেৰে সংযোগ কৰা হ'ব অসমত। আৰু জাগিৰ ৰোডৰ পৰা বৈৰৱ কুণ্ড পোনে পোনে সংযোগ স্থাপনৰ চেষ্টা কৰা হ'ব। 3,250 কোটি টকাৰে ভূটান বৈৰৱ কুণ্ড আৰু জাগিৰ ৰোডৰ মাজেৰে নতুন পথ সংযোগ কৰা হ'ব। গুৱাহাটীৰ ৰিং ৰোড ভৱিষ্যতত মেট্ৰ' ৰেলৰ কানেক্ট কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত ভৱিষ্যতে নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে। 4 ঘণ্টা 30 মিনিটৰ ভিতৰতেই গুৱাহাটীৰ পৰা ডিব্ৰুগড় পাব আপুনি। 5 ঘণ্টাৰ ভিতৰতে অসমৰ প্ৰতিটো প্ৰান্তত গুৱাহাটীৰ সৈতে কানেক্ট কৰা হ'ব এডভান্টেজ আসামৰ জৰিয়তে এই সিদ্ধান্ত। অসমত L&Tয়ে নিৰ্মাণ কৰি আছে বিশ্বৰ দীৰ্ঘতম নদীৰ ওপৰত দলং। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ ধুবুৰী আৰু মেঘালয় সংযোগ কৰি নিৰ্মাণ কৰি আছে এই দলং। শুৱালকুছি আৰু পলাশবাৰীক সংযোগ কৰি L&Tয়ে নিৰ্মাণ কৰি আছে দলং। কেতবোৰ 71টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এডভান্টেজ আসামৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে।
পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে আঁতৰাব লাগিব এতিয়া টুল গেট চৰকাৰলৈ কঠোৰ নিৰ্দেশ এবাৰ ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ আঁতৰাব লাগিব এতিয়া টুল গেট চৰকাৰলৈ কঠোৰ নিৰ্দেশ দিছে ন্যায়ালয়ে 60 কিলোমিটাৰৰ ভিতৰত থকা টুল গেট আঁতৰাব লাগিব চৰকাৰে পথ বেয়া হলে চৰকাৰে সংগ্ৰহ কৰিব নোৱাৰিব টুল কৰ হ্ৰাস কৰিব লাগিব কেইবাখনো টুল গেটৰ মাচুল টুল কৰ সংগ্ৰহক লৈ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা এবাৰ পথ ভাল নকৰা পৰ্যন্ত কৰ সংগ্ৰহ নকৰিবলৈ নিৰ্দেশ দিছে ন্যায়ালয়ে এটা গোচৰৰ শুনানিত জম্মু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এতিয়াৰে পৰা মন গলে কিনিব নোৱাৰিব আপুনি মাটি বাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 7টাকৈ বৃহৎ ঘোষণা কৰিছে এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো অসমত মাটি কিনা বেচাত আহি গৈছে নতুন নিয়ম মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 1951ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম মুখ্য নগৰবোৰত অৱশ্য এই নিয়ম প্ৰযোজ্য নহ'ব আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে জনজাতি আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণ পত্ৰ ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব সাৰ্ভে জাষ্টিস বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনত অনুসৰি হ'ব জৰীপ অসমত মাটি কিনা বেচাক লৈ আহি গৈছে কেতবোৰ নতুন নীতি নিয়ম ৰাজ্যখনৰ বাবে আন এটা ব্ৰেকিং নিউজ হৈছে অসমত হ'ব অত্যাধুনিক ফিল্ম চিটি 10,000 নতুন নিযুক্তি পাব ৰাজ্যৰ নিবনুৱাই এটা ব্ৰেকিং নিউজ ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো অসমত আকৌ হ'ব 10,000 নতুন নিযুক্তি অসমত নিৰ্মাণ কৰা হ'ব অত্যাধুনিক ফিল্ম চিটি হায়দৰাবাদৰ ৰামজী ফিল্ম চিটিতকৈও ধুনীয়া হ'ব অসমৰ ফিল্ম চিটি জিবিআৰে অসমত বিনিয়োগ কৰিব 2,000 কোটি টকা অসমৰ 5,000ৰ পৰা 10,000 লোকে পাব ফিল্ম চিটিৰ সংস্থাপন এডভান্টেজ আসাম 2.0 স্বাক্ষৰ কৰা হ'ল MOU অসমত আকৌ হ'ব 10,000 নতুন নিযুক্তি আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত কঁপি উঠিছে সমগ্ৰ বিশ্ব এবাৰ বিমানত হৈছে কি ইখনৰ পিছত সিখনকৈ বিমান এতিয়া ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এবাৰ ভয়ংকৰ আন এক বিমান দুৰ্ঘটনাত কঁপি উঠিছে সমগ্ৰ বিশ্ব এখন বিমান দুৰ্ঘটনাত 46 গৰাকীকৈ লোকৰ মৃত্যু হৈছে তাৰ বিপৰীতে টুকুৰা টুকুৰ হৈ পৰিছে বিমানখন কত এনে ঘটনা সংঘটিত হৈছে আমি প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো এটা ভয়ংকৰ খবৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত কঁপি উঠিছে সমগ্ৰ বিশ্ব হঠাতে মৃত্যু হৈছে 46 গৰাকীকৈ লোকৰ টুকুৰা টুকুৰ হৈ পৰিছে সামৰিক বিমান আফ্ৰিকাৰ সুদানত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনাত পতিত সামৰিক বাহিনীৰ এখন বিশেষ বিমান ভয়ংকৰ বিমান দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে 10 গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত কেইগৰাকীক ভৰ্তি কৰোৱা হৈছে হস্পিটালত সুদানৰ ৰাজধানী কাৰ্টুমৰ দাঁতি কাষৰীয়া জনবসতি অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা মঙ্গলবাৰে নিশা সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা পৰৱৰ্তী খবৰ হৈছে অৰুণোদয় আঁচনিত এবাৰ বৃহৎ কেলেংকাৰী এবাৰ আঁচনিৰ পৰা বঞ্চিত হৈ পৰিছে দৰিদ্ৰ মহিলা এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো দুবৰীত অৰুণোদয় আঁচনিত বৃহৎ কেলেংকাৰী হৈছে জৰুৱা বন্দিহানাৰ ফুলকাটাৰী গাঁৱত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে একাংশ দৰিদ্ৰ মহিলা বঞ্চিত হৈছে অৰুণোদয় আঁচনিৰ পৰা টকা নিদিয়াৰ বাবেই পূৰ্বৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এবাৰ অৰুণোদয়ত নোপোৱাৰ বাবে এবাৰ হাহাকাৰ মহিলাৰ মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান একাংশ মহিলাৰ দুবৰীত অৰুণোদয় আঁচনিত বৃহৎ কেলেংকাৰীৰ সৃষ্টি হৈছে এবাৰ মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাইছে একাংশ মহিলাই টকা নিদিয়াৰ বাবে পূৰ্বৰ তালিকাত নাম কৰ্তন কৰাৰ
গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ দৰিদ্ৰ মহিলা বঞ্চিত হৈছে অৰুণোদয় আঁচনিৰ পৰা।